আমাৰ নামঘৰত কেলে সোমাইছ? এইটো চিডিউল কাষ্টৰ মানুহ, এইটো চিডিউল কাষ্টৰ মানুহ, আমাৰ নামঘৰত নোসোমাবি। আমাৰ খেলত এইটো নহ'ব। এইটো চুতীয়াৰ নামঘৰ, মানে চুতীয়া গুৰু আছে নেকি নে চুতীয়া ভগৱান আছে? এইটো কেওঁটৰ নামঘৰ, কেওঁট ভগৱান আছে নেকি ইয়াত? তৃতীয় স্কন্ধ প্ৰথমতে আছে বৈকুণ্ঠৰ জয় বিজয় অভিগপ্ত জীৱন। সনক সনন্দ সনত কুমাৰ ব্ৰহ্মাৰ মানস পুত্ৰ, এই চাৰিজনক অভিশাপ দিলে, এই চাৰিজনে অভিশাপ দিলে জয় আৰু বিজয়ক। এটা তাত্ত্বিক ৰূপে জয় আৰু বিজয় কোন? যিয়ে ইন্দ্ৰিয়সমূহক জয় কৰে, ইয়াৰ নামে হ'ল জয়। যি জীৱ ইন্দ্ৰিয়সমূহক জয় কৰিব পাৰিছে, এই জীৱই বৈকুণ্ঠৰ সেৱা কৰিব পাৰিব, এপইণ্টমেণ্ট পাব। এইটোকে কয় জয়। এটা হ'ল বিজয়। যি জীৱই বিজয় প্ৰাপ্ত হৈছে ইন্দ্ৰিয়ৰ, সেই জীৱই ভগৱানৰ পাৰিষদ হ'ব পাৰিব। ইয়াৰ নাম হ'ল জয় বিজয়। এতিয়া চাৰি সিদ্ধ বৈকুণ্ঠলৈ গ'ল। বৈকুণ্ঠলৈ গৈ চাৰি সিদ্ধক বাধা দিলে, অৰ্থাৎ ক'ত সোমাইছ, ইয়াত আহিব নোৱাৰিবি, কাপোৰ পিন্ধা নাই, বাধা দিলে। আচ্ছা, আমিও কেতিয়াবা কেতিয়াবা নামঘৰত বাধা দিওঁ নে নিদিওঁ? এইজন আমাৰ খেলন নহয় আকৌ। আমাৰ নামঘৰত কেলে সোমাইছ? এইটো চিডিউল কাষ্টৰ মানুহ, এইটো চিডিউল কাষ্টৰ মানুহ, আমাৰ নামঘৰত নোসোমাবি। আমাৰ খেলত এইটো নহ'ব। আচ্ছা, নামঘৰটো আপুনি আপোনাৰ বুলি ক'বলৈ সাহসটো কেনেকৈ কৰিলে? নামঘৰ শংকৰ গুৰুজনাৰ, হয়নে নহয় প্ৰভু? আপোনাৰ ঘৰখন আপোনাৰ, আপুনি ক'ব পাৰিব মোৰ ঘৰলৈ নাহিবি, নাযাওঁ আপোনাৰ ঘৰলৈ। নামঘৰ গুৰুজনাৰ হয় নে নহয়? আমাৰ প্ৰথম অপৰাধ গুৰুজনাৰ সম্পত্তিক মোৰ সম্পত্তি কৰাটো প্ৰথম অপৰাধ। এইটো চুতীয়াৰ নামঘৰ, মানে চুতীয়া গুৰু আছে নেকি নে চুতীয়া ভগৱান আছে? এইটো কেওঁটৰ নামঘৰ, কেওঁট ভগৱান আছে নেকি ইয়াত? সদায় মনত ৰাখিব, ঈশ্বৰৰ সম্পত্তি সাৰ্বজনীন, চবৰে অধিকাৰ আছে। ঈশ্বৰক ভজিবৰ কাৰণে যেনেকৈ চণ্ডালিনী শবৰীৰো অধিকাৰ আছে, মনত ৰাখিব। মহান মহান ঋষিসকলে নাপালে, চণ্ডালনীয়ে পালে ভগৱানক। মহান মহান সাধকে নাপালে, সাধাৰণ নাৱৰীয়া কেওঁতে ভগৱানক পালে। সেইকাৰণে আমাৰ কিছুমান ভুল আছে। আমি ভকতি সাধু, কিন্তু ভকতিৰ ফল আমাৰ নাপাওঁ। কেলে নাপাওঁ? আমি ভকতিৰ লগত অভকতিৰ কামবোৰ কৰি পেলাওঁ। এইকাৰণে আমাক বুজাইছে, নামঘৰলৈ যোন নাহক, গুৰুজনাৰ প্ৰতি শ্ৰদ্ধা থকাজনে আহিব নামঘৰত, হয় নহয়? আপুনি দুৰ্গা মন্দিৰত গ'লে আপোনাক সোধে নেকি কেতিয়াবা কোন ভকত, জাত কি, ধৰ্ম কি? শিৱ মন্দিৰত গ'লে সোধে জানো? নামঘৰত সোধে। শিৱ মন্দিৰত গ'লে সোধে জানো? আপুনি লং পেণ্ট পিন্ধি যাওক, ক'ৰবাত যাওক, কিন্তু নামঘৰত কিয় ইমান প্ৰতিবন্ধ? লং পেণ্ট পিন্ধিব নালাগে, কেলে? গুৰুজনাৰ নামঘৰ। তে নামঘৰততো ধুতি পিন্ধি এজন ভকত আহিছে, জাত কিয় বিচাৰ কৰে? জাত বিচাৰ কৰিব লাগে জানো প্ৰভু? লাগে জানো? কিন্তু কৰে কিয়? এই কথাটোৱে আমাক বুজাইছে তৃতীয় স্কন্ধৰ প্ৰথমতে, যে সদায় মনত ৰাখিব, নামঘৰ নামঘৰ হৈ থাকিব দিয়ক, ইয়াত আহিব নাম ল'ব, বাহিৰা কথা নহ'ব। ভাগৱত ভাগৱত হৈ থাকিব দিয়ক, ভাগৱতলৈ আহিব, ভাগৱত শুনিব। যদি ভাগৱতত আমনি কৰে, তেওঁ সসন্মানে সেৱা এটা কৰি ৰাস্তাত নি ক'ব, প্ৰভু আপোনাৰ ঘৰৰ পৰা শুনিব, আপুনি তালৈ যাওক। সদায় মনত ৰাখিব, এই নামঘৰ নামঘৰ হৈ থাকিব দিয়ক,
নাম নাম হৈ থাকিব দিয়ক, ভাগৱত ভাগৱত হৈ থাকিব দিয়ক, গৃহস্থী গৃহস্থী হৈ থাকিব দিয়ক। দেখিব ইয়াতকৈ ডাঙৰ সুখ আৰু আমাক নালাগে ক'তো। সেইকাৰণে আমাৰ বৈকুণ্ঠত কৈছে, বৈকুণ্ঠত বাধা কেলে? মই ভগৱানৰ ঘৰলৈ আহিছোঁ, তোৰ ঘৰলৈ আহিছোঁ জানো? এই কথাটোৱে অভিশাপ দিলে। আৰু বিনিময়ত দৈত্য হ'বৰ কাৰণে অভিশাপ দিলে। এতিয়া দৈত্য হ'বৰ কাৰণে বিচাৰি ফুৰিছে, বিচাৰি বিচাৰি কেনেকৈ দৈত্য হ'ব, কেনেকৈ দৈত্য হ'ব বিচাৰি বিচাৰি গৈ কাশ্যপ সন্ধিয়া সময়, কাশ্যপ ঋষি আছিলে যজ্ঞশালাত সন্ধিয়া সময়ত। যেতিয়া কাশ্যপ ঋষি যজ্ঞশালাত আছিলে, তে জয় বিজয়ে অৰ্থাৎ দুটা আত্মাই তাতে ঘূৰি ফুৰিছিলে। তেতিয়া হঠাৎ দেখিলে দিতিয়ে, কাশ্যপৰ দুগৰাকী পত্নী, এগৰাকী হ'ল অদিতি, এগৰাকী হ'ল দিতি। অদিতিৰ পৰা দেৱতাৰ জন্ম হৈছে, দিতিৰ পৰা দৈত্য। অৰ্থাৎ আমাক সেই কথাটোৰ তত্ত্ব আৰু তাৎপৰ্য বুজাইছে। দিতি মানে দুটা ভাৱ, ঘৈণীয়েকৰ মন গিৰিয়েকৰ লগত নিমিলে, এইটো দিতি। দিতিৰ পৰা দৈত্য আহিব, যিখন ঘৰত স্বামী ভাৰ্যাৰ মন নিমিলে, যিখন ঘৰত পিতা পুত্ৰৰ মন নিমিলে, যিখন ঘৰত ভাই ককাইৰ মন নিমিলে, এইখন দৈত্যৰ ঘৰ। তাত দেৱকাৰ্য কেতিয়াও সিদ্ধি নহ'ব। এইটো লিখি থ'ব ডায়েৰীত। যিখন সমাজত কাৰো কথা কোনেও নুশুনে, যিখন সমাজত জ্যেষ্ঠজনৰ আজ্ঞা পালন নকৰে, যিখন সমাজত জ্যেষ্ঠজনৰ কথা নৰজে, এইখন দৈত্যৰ সমাজ। তাত কেতিয়াও ভাল কৰ্ম, বৰ ডাঙৰ কথা আকৌ। সেইকাৰণে দিতিৰ পৰা দৈত্য, অদিতি, অদিতি মানে একতা। যিখন সমাজত একতা আছে, যিটো পৰিয়ালত একতা আছে, যিখন ঘৰত স্বামী ভাৰ্যাৰ এক কথা, দেউতা নোৱাৰে মানে ময়ো নোৱাৰো, তোৰ নিচিনা 10টা ল'ৰা মৰি যাওক আপত্তি নাই, মই পত্নীক এৰিব নোৱাৰো, নহ'ব। মাকেও ক'ব নহ'ব বোপাই, দেউতাৰ কথা মতে হ'ব। তই যদি ঘৰৰ পৰা ওলাই যা, কিন্তু মই দেউতাৰ কথা মতে হ'ব, মই স্বামী গুৰুক অতিক্ৰম কৰিব নোৱাৰো। সেইখন ঘৰ ঠিক হৈ থাকিব, তাত দেৱকাৰ্য হ'ব, দেৱতাৰ বিচাৰ থাকিব। আৰু যদি ল'ৰাৰ মৰমতে ল'ৰাক স্বামীক কথা লুকাই ল'ৰাৰ ফালে হৈ যায়, আপুনি নিদিয়ে কেলে, আপুনি ল'ৰাটোক কিয় বকি থাকিব? আৰু যি খুজিছে তাকে দিয়ক, মনত ৰাখিব ল'ৰা দৈত্য হ'ব। এই কথাটোকে আমাক বুজাইছে। এটা হ'ল দিতি মানে দৈত্য ভাৱনা, এটা হ'ল অদিতি অদৈত্য। আৰু গৈ কাশ্যপৰ ওচৰত গৈ দিতিয়ে ক'লে যে স্বামী মোক ঋতুদান দিয়া। কাল সন্ধিয়া, সন্ধিয়া সময়ত কাজিয়া কৰিব লাগে জানো? যাৰ ঘৰত সন্ধিয়া সময়ত কাজিয়া কৰে তাৰ ঘৰত শনিৰ প্ৰৱেশ হয়। শনি মানে বেলেগ নালাগে, আপোনালোকে শনি আকৌ। সন্ধিয়া সন্ধিয়া বেলেগ শনি নালাগে। যি মানুহে সন্ধিয়া প্ৰাৰ্থনা কৰিব লাগে ঘৰত গৈ কাজিয়া কৰে, সেইজন মহাশনি আকৌ। যি মানুহে ৰাতি 10টা 11টা 12টা বজাত ধলং পলং কৰি আহি দৰ্জা ঢকিয়াই, দৰ্জা খুলি দে, মনত ৰাখিব এইজন সকলোতকৈ ডাঙৰ শনি ৰাহু। সেইকাৰণে আমাক বুজাইছে বেলেগ শনি ৰাহু কতো নাই, আপোনাৰহে শনি ৰাহু আছে। এতিয়া সন্ধিয়া প্ৰাৰ্থনা কৰিব লাগে। কাশ্যপ ঋষিক কৈছে স্বামী ঋতুদান দিয়া। কাশ্যপ ঋষি আচৰিত হৈ গ'ল, ব্ৰাহ্মণ পত্নী এজনী এনেকুৱা হ'ব লাগে জানো? বোলে দেৱী, এইখিনি সন্ধিয়া সময়, এইখিনি ভগৱানৰ সেৱা কৰিব লাগে, পূজা কৰিব লাগে, গতিকে মই তোমাৰ মনোবাঞ্ছা পূৰ্ণ কৰিম। মানিলে জানো? মানিলে জানো? নামানিলে। বস্ত্ৰত ধৰিলে কাশ্যপৰ। যেতিয়া বস্ত্ৰত ধৰিলে, কাশ্যপে দিতিৰ মনোবাঞ্ছা পূৰণ কৰিলে। কাল সন্ধিয়া কাশ্যপৰ লগত দৈহিক সম্পৰ্ক কৰিলে দিতিয়ে। বিনিময়ত সেই যে দৈত্য অভিশপ্ত দুটা আত্মা, সেই দুটা সোমাই গ'ল। এইটোৱে কয় ভাইৰাছ।
আপোনাৰ মোৰ ঘৰবোৰত যে অমংগল হৈছে, আপোনাৰ মোৰ ঘৰবোৰত যে অশান্তি হৈছে, আপোনাৰ মোৰ ঘৰবোৰত যে এই অমংগলবোৰ ঘটিছে, কাৰণ কি ভাইৰাছ সোমাইছে। সন্ধিয়া কৰিব লাগে প্ৰাৰ্থনা, আপোনাৰ এলাহ বাঢ়িলে প্ৰাৰ্থনা নাই, এলাহটোৱে হ'ল শনি। শ্ৰীবৎস ৰজাই ভৰি ধুৱে, ধুনীয়াকৈ ধুৱে, এদিন গৰুহাটো নিতিতিলে, গৰুহাত শনি ধৰিলে। এলাহত সদায় গধূলি গুৰু ঘৰত সোমাব, সদায় সোমাব, এলাহ কৰিলে মনত শনি ধৰিলে, এলাহ কৰিলে শনি ধৰিলে, মনত ৰাখিব। আৰু যোৱাকালি কৈছোঁটোৱে, প্ৰত্যেকৰ ঘৰত গধূলি গধূলি এখিলা গীতা, একদম গোটেই অধ্যায়টো পঢ়িব নালাগে, বহুত দীঘল নহয়, দুখিলা পাঠ পঢ়িব, দুখিলা। ওচৰত পত্নীক বহুৱাই ল'ব, স্বামীক তেতিয়াহে হ'ব, ভক্তি তেতিয়াহে কৰিব, ভাল কামত সংগ দিব। পত্নীক বহুৱাই ল'ব আৰু আপুনি যে গীতা এখিলা দুখিলা পাঠ কৰিব আৰু পত্নীক বুজাব। হেৰা, এই কথাটো কৈছে, এই কথাটো কৈছে যে প্ৰভুৱে আমাক বুজাইছে, বেলেগক কোৱা নাই গীতা, আমাক বুজাইছে, আজিৰ পৰা আমি এনেকৈ চলিম। আকৌ কিমান মধুৰ হ'ব। হেৰো, এই জীয়াই থকা যৌৱনৰ তাৰণাত অকল পত্নীক যেতিয়া গালি পাৰিব, ঠেকেচিব, আপুনি যিদিনা বুঢ়াৰ হাতত চেঙেলি পৰিব, আপুনি যেতিয়া বুঢ়া হ'ব, আপোনাক পত্নীহে পাব, বেলেগে নাপায়, মনত ৰাখিব। আৰু যদি তিতা কেঁহা জ্বলা মিঠা লগাই থয় পত্নীক, এদিন বুঢ়া হ'লে হাতত পৰিলে তেতিয়া সোঁৱৰাই দিব। কিন্তু আইমাতৃয়ে সেৱা কৰিব, আকৌ নাৰীৰ হৃদয় ইমান কঠোৰ নহয়, কিন্তু সোঁৱৰাই দিব, আপুনি যৌৱনত মোক জানো অলপ কৰিছে, আপুনি মোক কি কৰি থৈছে কওক। আপুনি কাহানি বা ভাল মাতে মাতিলে সিদিনা বুজি পাব। আৰু সিদিনা বুজাৰ আগতে আজি বুজাই দিছোঁ, আকৌ আজিৰ পৰা কৰিব। পত্নীতকৈ বন্ধু আৰু কোনো নাই, পত্নীতকৈ প্ৰিয় আৰু কোনো নাই, পত্নীতকৈ সখী আৰু কোনো নাই, পত্নীতকৈ জীৱনৰ ডাঙৰ সহচৰী আৰু কোনো হ'ব নাই। সেইকাৰণে পত্নী হ'ল অৰ্ধাংগিনী, আধা। এতিয়া এই জয় বিজয় আহি জন্ম পালে কি? হিৰণ্যক্ষ আৰু হিৰণ্যকশিপু। হিৰণ্যক্ষ ডাঙৰ, এদিন হিৰণ্যক্ষই গৈ সাগৰ পালেগৈ, সাদৰ, সেয়াহে দৈত্য মানে কি? অহংকাৰী, অভিমানী। সাগৰ পাই গদাৰ প্ৰহাৰত সাগৰত মাৰিছে, গদাৰ প্ৰহাৰ মাৰিছে সাগৰত, সাগৰৰ ঢৌ পৰ্বত সমান উঠিছে। লগে লগে সাগৰ দেৱতাই ভয়ত আহি হাতযোৰ কৰি থিয় হৈছে, যে কৈছে যে দে যুদ্ধ দে, বোলে তোমাৰ লগত যুদ্ধ কৰিব পৰা বল মোৰ নাই। যে এই পৃথিৱী উদ্ধাৰ কৰি বৰাৰূপী বিষ্ণু ভগৱান আহি আছে, যোৱা তেওঁৰ সমকক্ষ হ'ব। জাপ মাৰিলে সাগৰত, গৈ সন্মুখত প্ৰভু ভগৱন্ত বৰা ৰূপে যেতিয়া অৱতাৰ হৈছে, পৃথিৱীক লৈ আনিছে, তেতিয়া সন্মুখত থিয় হৈ গ'ল আৰু যুদ্ধ আৰম্ভ কৰি দিলে। মৃত্যু হ'ল, হয় নহয় প্ৰভু? এতিয়া হিৰণ্যক্ষক কোনে মাৰিলে বাৰু? হে, ভগৱানে মাৰে নেকি? হিৰণ্যক্ষক কোনে মাৰিলে? কওক প্ৰভু, কওক। হিৰণ্যক্ষক কোনে মাৰিলে? হে, ভগৱানে মাৰে নেকি? ভগৱানে মাৰে নেকি? বৰা ভগৱানে মাৰে নেকি? হে, একদম সুন্দৰ, হাত তালি এটা মাৰি দিয়ক। অহংকাৰে মাৰিলে। সেইকাৰণে আমাৰ আই মাতৃসকলে এইটো ডাইৰেক্ট লিখি থব, মোৰ সন্তান যদি অহংকাৰী হয়, তাক বেলেগে মাৰিব নালাগে, অহংকাৰে মাৰিব। অহংকাৰ সকলোতকৈ ডাঙৰ শত্ৰু মানুহৰ, অহংকাৰ ডাঙৰ শত্ৰু। অহংকাৰ মাৰিবৰ কাৰণে আজি এই ধাৰিবোৰ পাৰি থৈছে, চব ধাৰিত বহিব লাগিব। ইঞ্জিনিয়াৰ SDO আহিলেও, স্বয়ং DC আহিলেও এই ধাৰিত বহি ভাগৱতৰ কথা শুনিব লাগিব। অহংকাৰ মাৰা এইটোৱে উপায়।
যদি আজি ডিচিৰ ঘৰত গীতা আমিও পঢ়ি ডিচিৰ ঘৰত গীতা পঢ়িবলৈ গৈছোঁ, ডিচি আঁঠুকাৰি চৰণ ধুৱাব লাগিব, ডিচি ধাৰিত বহিব লাগিব, ডিচিও প্ৰাৰ্থনা কৰিব লাগিব। এইটো হ'ল উত্তম ভকতিৰ ক্ষেত্ৰ গুৰুজনাই আমাক দিছে। ভকতৰ চৰণ ধুৱাবা। দিনত হাজিৰা কৰি গৈছে আপোনাৰ ঘৰত, দিনত হাজিৰা কৰি গৈছে আপোনাৰ ঘৰত দা মাৰি, ৰাতিলৈ আহিছে সেইদিনা নামষাৰ আপোনাৰ ঘৰত গাব, ভকত ৰূপে আহিছে। আপুনি পদূলিত চৰণত ধৰিব লাগিব, পদূলিত চৰণ ধুৱাব লাগিব, আদৰি আনিব লাগিব। আপোনাৰ অহংকাৰটো লগে লগে চৰণলৈ নামি যাব। এই কথাটোকে আমাক বুজাইছে। গুৰুজনাৰ ধৰ্ম ইমান উত্তম ধৰ্ম। অহংকাৰ আপোনাৰ স্বৰ্গৰ সম অহংকাৰ, হিমালয়ৰ উচ্চ শিখৰত থকা অহংকাৰ লগে লগে চৰণলৈ নামি আহিব। কিন্তু আমাৰ দুৰ্ভাগ্য, আজি চৰণ ধোৱা চিষ্টেমটো নাই, ভৰি ধোৱাটো আছে, চৰণ চিষ্টেমটো প্ৰায় উঠি গ'ল। এতিয়া হিৰণ্যকশিপুৱে তপস্যা কৰিবলৈ গ'ল ভাতৃ হত্যাৰ প্ৰতিশোধ ল'বলৈ, হয় নহয় বাৰু? এতিয়া তপস্যা কৰিবৰ কাৰণে কয়াধুৰ ওচৰত গ'ল, যে কয়াধুক ক'লে মই তপস্যালৈ যাওঁ। বোলে তপস্যা কাৰ ওচৰলৈ যোৱা? বোলে ব্ৰহ্মাৰ ওচৰত। বোলে তপস্যাৰ পৰা ব্ৰহ্মাৰ পৰা অমৰ বৰ লৈ মই ভাতৃ হত্যাকাৰী বিষ্ণুক বধ কৰিম। এতিয়া কয়াধু জ্ঞানী আছিলে। দুটা বস্তু আছে মনত ৰাখিব, এজনী নাৰীয়ে কৰিব নোৱাৰা পৃথিৱীৰ অসাধ্য একো বস্তু নাই। হিৰণ্যকশিপু অহংকাৰী অভিমানী দৈত্য, কয়াধু আছিলে জ্ঞানী। তেতিয়া কয়াধুৱে জানে যে ব্ৰহ্মাক সৃষ্টি কৰিছে ভগৱানে, ব্ৰহ্মাই অমৰ বৰ দিব নোৱাৰে, ব্ৰহ্মা মৰিব। কিন্তু জ্ঞানৰ দ্বাৰা বুজিলে মোৰ স্বামীয়ে ভাতৃ হত্যাৰ প্ৰতিশোধ ল'বৰ কাৰণে যেতিয়া যাবলৈ ওলালে, যেতিয়া মানুহৰ মনত প্ৰতিশোধ পৰায়ণতা সোমায়, সেই মানুহৰ জ্ঞানটো হেৰাই যায়। মোৰ স্বামীৰো জ্ঞানটো হেৰাই গৈছেগৈ। তেতিয়া কি কৰিলে, তেওঁক তপস্যাৰ পোছাক পিন্ধাই আছে, মনে মনে অন্তৰ ভাৱনাৰ দ্বাৰা প্ৰভু ভগৱন্তৰ ওচৰত কাকুতি কৰিছে, হে নাথ, হে প্ৰভু, হে জগতৰ স্বামী, মোৰ স্বামীয়ে ভাতৃ হত্যাৰ প্ৰতিশোধ পৰায়ণ হৈ ব্ৰহ্মাৰ ওচৰতে তপস্যা কৰিবলৈ গৈছে তোমাৰ মৃত্যুক দিবৰ কাৰণে। হে প্ৰভু, হে প্ৰভু, মোৰ স্বামীৰ কৃপা কৰিবা, মোৰ স্বামীক দয়া কৰিবা। কাপোৰ পিন্ধাই দিলে। হিৰণ্যকশিপু ওলাই গুচি গ'ল, ৰাজপ্ৰসাদৰ দুৱাৰ মুখ পালে, লগে লগে ভাটৌ চৰাই এটাই মাতিলে, নাৰায়ণ নাৰায়ণ নাৰায়ণ। স্তব্ধ হৈ গ'ল হিৰণ্যকশিপু। যাত্ৰাৰ সময়ত শত্ৰুৰ নাম লৈছে, যাত্ৰা ভাল হ'ব জানো? নহ'ব। আপুনি ময়ো তেনেকুৱা, যে যাক বেয়া পাওঁ ঘৰত, মনে মনে বেয়া পোৱা মানুহজন যদি ক'ৰবাত এটা যাত্ৰা কৰি লৈছে, যাত্ৰাও অলপ নহয়, ছোৱালীৰ বিয়াৰ জোৰোণৰ যাত্ৰা, লগে লগে দেখিব এই মানুহটোক দেখিলোঁ, নাই নাই অলপ দেৰিকৈ যাম। আমিও তেনেকৈ কওঁ, যাত্ৰাৰ সময়ত মেকুৰী দেখিলোঁ আমি ঘূৰি আহোঁ, হয় নহয়? এতিয়া হিৰণ্যকশিপুৱে ঘূৰি আহিলে। যাত্ৰাৰ সময়ত শত্ৰুৰ নাম, যি বিষ্ণুক বধ কৰিবৰ কাৰণে মই ওলাইছোঁ যাত্ৰা কৰি তপস্যাত, আৰু সেই বিষ্ণুৰ নাম লৈ ল'লে। ঘূৰি আহিলে। কয়াধুৱে সুধিলে, স্বামী স্বামী কি হ'ল, ঘূৰি আহিলে যে? ক'লে যাত্ৰাৰ সময়ত শত্ৰুৰ নাম। বোলে কোন শত্ৰু? নাৰায়ণ নাৰায়ণ। কয়াধুৱে দেখিলে কাম হৈ গ'ল, যে প্ৰভু ভগৱন্তৰ অনন্ত কোটি মহিমাযুক্ত নাম যাৰ মুখৰ পৰা ওলাল, কাম হৈ গ'ল। তে কয়াধুৱে কান্দি কান্দি কৈছে, হে প্ৰভু, তুমি দয়াময়, তুমি কৰোণাময়, তুমি ইমান দয়াময় কৰোণাময় বুলি মই কাহানিও ভবা নাছিলোঁ। তোমাক মাৰিবৰ কাৰণে, তোমাক হত্যা কৰিবৰ কাৰণে মোৰ স্বামীয়ে গৈছে ব্ৰহ্মাৰ ওচৰত বৰ খুজিবলৈ, আৰু মোৰ সেই স্বামীৰ মুখত তোমাৰ পৰম মংগলময় নাম উচ্চাৰণ কৰাই দিলা। আৰু সেইদিনা ৰাতি আই মাতৃসকলে শুনিব ভাল সন্তান কেনেকুৱা হয়, প্ৰহ্লাদৰ নিচিনা সন্তান কেনেকুৱা হয়। সেইদিনা ৰাতি কয়াধুৱে ঘনে ঘনে সুধিছে, স্বামী কি নাম লৈছিলে? বোলে নাৰায়ণ নাৰায়ণ। স্বামী কি নাম লৈছিলে? নাৰায়ণ নাৰায়ণ। স্বামী কি নাম লৈছিলে? বিশ্বনাথ শুই।
বিশ্বনাথ পৰি সুধি আছে স্বামী কি নাম লৈছিলে? নাৰায়ণ নাৰায়ণ। স্বামী কি নাম লৈছে? নাৰায়ণ নাৰায়ণ। গোটেই ৰাতি নাম সোঁৱৰাইছে হিৰণ্য। নাৰায়ণ যে শত্ৰু আছিলে হিৰণ্যকশিপুৱে পাহৰি গ'ল। পাহৰি দুইটাই আনন্দত লাগিলে। স্বামী কি নাম লৈছিলে? বোলে নাৰায়ণ নাৰায়ণ। স্বামী কি নাম লৈছিলে? নাৰায়ণ নাৰায়ণ। এই নাৰায়ণ নাৰায়ণ নামেৰে 12 বজাৰ পিছত কয়াধুৰ গৰ্ভত এই নাৰায়ণৰ নামেৰে বীজ স্থাপন কৰিছে আৰু এই বীজেই হ'ল প্ৰহ্লাদ। আজি আপোনাসৱৰ সন্তানবোৰ কিয় প্ৰহ্লাদ নহয়? আপোনাসৱে প্ৰথম বিয়া পাতি খোবা খোবনিৰ দিনা যিদিনা ঘৰ পাতিব সেইদিনা জীৱ কিমান বধ কৰে এবাৰ ভাবকচোন। খাও লাগিব নালাগিব? খোবা খোবনিৰ দিনা প্ৰথম সংসাৰ যেতিয়া আৰম্ভ কৰিব, প্ৰথম সংসাৰ আৰম্ভ কৰে কিমান জীৱ হত্যা কৰি কওক। অলপতে এটাই কৈছে বোলে 3000 হাঁহ মাৰিলে বিয়া এখনত। পাপ লাগিব নালাগিব? পাপ লাগিব নালাগিব? 10-12টা ছাগলীত ডিঙি কাটি দিয়ে, পাপ লাগিব নালাগিব? এইকাৰণে আজি আমাৰ যে সংসাৰবোৰ দুখৰ হৈছে, আজিৰ আমাৰ সংসাৰবোৰ যে কষ্টকৰ হৈছে, আমাৰ আশীৰ্বাদ নাই। ব্ৰাহ্মণজনে অকল মন্ত্ৰ পঢ়ি বিয়া পাতি দিব আৰু ব্ৰাহ্মণজন আজিকালি কি কৰে? হেৰা দিয়ক, হ'ব হ'ব, ঠক ঠক, সোনকালে কৰক সোনকালে কৰক। হেৰ মন্ত্ৰৰ দ্বাৰাহে জৈন লাগিব, আপোনাৰ বংশটো আকৌ সিটো বংশলৈ নিব লাগিব। ইটো বংশৰ পৰা সিটো বংশলৈ নিলেহে আপোনাৰ বংশলৈ যাব। ভাত খুৱাই নিলে যাব জানো? আপুনি ভাত এসাঁজ খুৱাই যদি বোৱাৰীজনী আনিলে তাই আপোনাৰ বংশলৈ উঠিল নে নাই? নামটো বদলাই দিলে বংশলৈ উঠিব জানো? আজিৰ মানুহ কিমান ডাঙৰ কথা হৈছে, নিজে নিজৰ অনিষ্ট কৰে। নিজে কৈছে যে নালাগে নালাগে, হ'ব আপুনি সোনকাল কৰক। নামষাৰ গাবলৈ মাতিব, নামষাৰ গাবলৈ মাতিব, তে গৃহস্থে আহি পেলাই ক'ব দীঘলীয়া নকৰিব দেই, কালিলৈ স্কুল আছে। নামষাৰ মাতিবলৈ গাবলৈ মাতিব, যদি আচাৰ্যজনে কয় এইখিনি নিয়ম কৰিবা, ভকতক এইখিনি কৰিবা, তাৰ পাছতে আহিব এইজনক মাতিবা নিলে বৰ নিয়ম দেখুৱাই, এইবাৰৰ পৰা এইজনক নামাতো। আৰু নিয়মটো কৰিলে যে গৃহস্থীৰ উপকাৰ হ'ব এই কথাটো মানুহে এতিয়া বুজি নাপায়। এতিয়া মানুহ বুজিকে যে ভালকৈ খুৱাব লাগে, পনীৰ আনিব লাগে, ৰুটি ভাজি বনাব লাগে, ভকত ঢেৰ পায়, তুমি নাহিলেও হ'ব। সেইকাৰণে প্ৰভু গাঁৱত ভকত বৰ কম, টাউনলৈ চব ভকত যায়। এতিয়া টাউনত ছিষ্টেম আছে। হেল্ল', অঁ কওক। বোলে সেৱা ভাগ আছে, অঁ ভকত কেইজন লাগিব? বোলে 10জন লাগিব। হ'ব বাৰু 10জন লাগিবতো, অঁ 10জন ইমান, অঁ ইমানখিনি পইচা লাগিব, 10জনৰ 100 টকাকৈ আকৌ লাগিব, 10জন লাগিব আৰু খোৱাটো কিন্তু ভালকৈ লাগিব। এইটো অৰ্থাৎ ঠিকে আছে, পইচা দি দিব আপোনাক, কিন্তু নীতি নিয়ম কৰিলে বেয়া নহ'ব। এইকাৰণে আমাক বুজাইছে প্ৰভু মস্ত যে সদায় নীতি নিয়ম। ৰাতি 12 বজাৰ গাভৰুসকলে শুনি ল'ব, আমাৰ নতুন বোৱাৰী আৰু গাভৰু, ভৱিষ্যতৰ বোৱাৰী গাভৰুসকলক কৈছোঁ, আগ্ৰাতি জীৱৰ সন্তান জন্ম হয়, মানে গৰ্ভত স্থিতি হয়, সেইটোৱে জন্ম বুলি কৈছেগে। বাহিৰলৈ আহোঁতে সি 10 মাহ আয়ুস লৈ আহে। আগ্ৰাতি জীৱৰ সন্তান গৰ্ভত স্থিতি হয়, এইবোৰ সন্তান অল্পায়ু, অবিবেকী, চিন্তাহীন হয়, বুদ্ধিহীন হয়। মনত ৰাখিব, ডায়েৰীত লিখি দেব। আগ্ৰাতি জীৱৰ সন্তান গৰ্ভত স্থিতি হয়, এইবোৰ সন্তান চঞ্চল হয়, অস্থিৰ হয়, বিচাৰ বুদ্ধিহীন হয়, বহু দীঘলীয়া চিন্তা কৰিব নোৱাৰে। 5 ৰাতি এঘুমুটি মৰাৰ পাছত, 5 ৰাতি এঘুমুটি মৰাৰ পাছত পবিত্ৰ ভাৱনাৰে ঈশ্বৰীয় সংকল্পেৰে যিটো সন্তান বীজ স্থাপন হয় গৰ্ভত, এইটোৱে সন্তানে ঈশ্বৰীয় গুণ, ঈশ্বৰীয় আশীৰ্বাদ আৰু সৌভাগ্য লৈ আহে ধৰা দামলৈ। আৰু এই কথাখিনি
আমাক কয়াধুৰ মাজেৰে এই কথাখিনি কৈছে। গতিকে আজি আপোনালোকে চাব, মাৰোৱাৰীবিলাকে গোটেই দিনটো বহি থাকে গাদীত, খং নুঠে। হেজাৰ জোৰা কাপোৰ চালেও খং নুঠে। অসমীয়া ল'ৰাই দোকানত যদি 4 ঘণ্টা বহে মূৰটো গৰম হৈ যায়। কোনোবাই যদি ব্যৱসায় এটাত আহে ঘৰত টিঙিৰিত তোলা হৈ আহিব, যেন ক'ব নোৱাৰা হৈ আহিব। আমাৰ অসমীয়াসকলৰ যদি দোকান এখন দিয়ে, বৰসবাহত 3 দিন বন্ধ হ'ব দোকান। ভাওনা পাতিলে 4 দিনমান টোপনি মাৰিব লাগিব। কেলে বাৰু ইমান পাৰ্থক্য কেলে? অৰ্থাৎ আজি আমাৰ দক্ষিণ ভাৰতৰ পৰা এই ভাগৱতৰ কথা আস্থা চেনেল চাব, সংস্কাৰ চেনেল চাব, 20,000 25,000 মানুহে ভাগৱত শুনিছে। চাহ নাই, তামোল নাই, জলপান নাই। আজি গাঁৱৰ আচল শুনিব লাগিছিলে বোৱাৰীখিনি, আচল গাঁৱত পাতিছিলে বোৱাৰীখিনিৰ কাৰণে। আজি সৌ বোৱাৰীখিনি চাহ দিয়া, তামোল দিয়া, জলপান দিয়া তাত লাগি আছে। আপোনালোকে বিয়া খাবলৈ আহিছে নেকি? আহি আছে, জোৱাই গৈ আছে, সময় নাই, অসময় নাই। কোনোবাই আহিছে 10টাত, কোনোবা আহিছে 11টাত, কোনোবা আহিছে 12টাত। আপোনাৰ খবৰ কাৰণে বোৱাৰীখিনি ব্যস্ত হৈ আছে। এনেকৈ নহ'ব। আকৌ কৈছোঁ প্ৰভু মস্ত, সৌ ধেমাজি সিদিনা হনুমান মন্দিৰত 7 দিনীয়া ভাগৱত কৰি আহিলোঁ। কেলে? তাততো চাহ তামোল জলপান একো ব্যৱস্থা নাই। কেলে? ঘৰৰ পৰা 12টাতো খাই আহে মানুহে। ইয়াত কথা শুনিবলৈ আহিছে। এই কথাবোৰৰ মূল্য কিমান? এই কথাবোৰৰ দাম কিমান? এজন বক্তাই 10-12 লাখ টকাৰ কিতাপ পঢ়ি আপোনাক ক'বলৈ আহিছে। এজন ভাগৱত বক্তাই জীৱনৰ সৰ্বস্ব ত্যাগ কৰি সাধনাত পোৱা সেই কথাবোৰ ক'বলৈ আহিছে। এইবোৰ কথাৰ কি মূল্য নাই? এইবোৰ অদৰকাৰী কথা নেকি? আজি আপোনালোকে পুৰন্দৰ বৰুৱাক হেৰুৱাই পেলালে। তেওঁ এতিয়া এইকাৰণে নাহে। কেলে? কথাবোৰেই যেতিয়া মানুহে নলয়, চাহত গুৰুত্ব দিয়ে, তামোলত গুৰুত্ব দিয়ে, তেতিয়াহ'লে তাত গৈ কথা পাতি একো লাভ নাই। সেইকাৰণে আপোনালোকৰ চৰণত ধৰি কৈছোঁ, মনত ৰাখিব, নিজৰ গাঁওখনৰ কাৰণে আচল শুনিব লাগে বোৱাৰীখিনি, আচল শুনিব লাগে যুৱ প্ৰজন্মটোৱে। এটা পৰিৱেশ গঢ়ি তোলক, এটা পৰিৱেশ নিৰ্মাণ কৰি তোলক। নহ'লে এনেকৈ গৈ গৈ আমি এটা দিন আহিছোঁ। আজি আপোনালোকে চাওকচোন, এনেকুৱা এটা দিন আহিছে যে বোৱাৰীবিলাক পলাবলৈ আৰম্ভ কৰিছে। আৰু কিবা লাগে প্ৰভু? আৰু কিবা লাগে? সৌ সিদিনা ট্ৰেইনত নি নিজৰ ছোৱালীজনীক বাপেকে মাৰিলে। নিজৰ ছোৱালীজনী নি বাপেকে মাৰিলে ট্ৰেইনৰ ডবাত। আৰু কিবা লাগে? সৌ সিদিনা দেখিছোঁ নিজৰ পিতৃয়ে নিজৰ কন্যাক নষ্ট কৰিলে। নিজৰ পিতৃয়ে কন্যাক নষ্ট কৰিলে। সেই কন্যাই কোৰ্টত, পুলিচ থানাত গৈ এজাহাৰ দিছে বাপেকৰ। আৰু কিবা লাগে? গতিকে ভাগৱতক লৈ কেতিয়াও ধেমালি নকৰিব। প্ৰভু চৰণত ধৰিছোঁ যে ভাগৱত 3 ঘণ্টা ব্যাখ্যা হয়। সেই 3 ঘণ্টা সময়ত আমাৰ বোৱাৰীখিনিক চাহ দিয়া, তামোল দিয়াত কেতিয়াও নলগাব। কেটাৰিং পাৰ্টি লগাই দিয়ক, কি অসুবিধা আছে? পইচাটো উঠাইছে আপোনালোকে, কেটাৰিং লগাওক, লাভ হ'ব। নিজৰ গাঁৱৰ বোৱাৰীখিনিক এই কথাখিনি জানিব লাগে। নিজৰ গাঁৱৰ ছোৱালীখিনিৰ কাৰণে পাতিছে, নিজৰ গাঁৱৰ ল'ৰাখিনিৰ কাৰণে পাতিছে। এই বেলেগ গাঁৱৰ বয়সস্থসকলৰ কাৰণে নাই পতা আপোনালোকে। সেইকাৰণে এটা কঠোৰ হ'ব লাগিব। এই গতিকে নিয়ম নীতিৰ মাজত আনি, সন্মুখত আহি থকা দিন বৰ ভয়ানক দিন আহিছে। আজি নাভাবিব আপোনালোকৰ ইয়াত ঘটনা নঘটনাই। গতিকে ভয়ানক ভয়ানক ঘটনাবোৰ এতিয়া আমাৰ সমাজত আহিছে। গতিকে এইখিনিকে আপোনালোকক জনাইছোঁ, খুব সাৱধানে চলিব। আৰু সেইকাৰণে হিৰণ্যকশিপুৰৰ পৰা প্ৰহ্লাদৰ জন্ম হৈ গ'ল। এতিয়া প্ৰহ্লাদৰ কেনেকৈ জন্ম হৈ গ'ল? প্ৰভুৰ নামেৰে, প্ৰভুৰ পৰম মংগলময় নামেৰে। নাম যেতিয়া হৃদয়ত সোমাল, নাম যেতিয়া ভাৱনাত সোমাল, নাম যেতিয়া তেজত সোমাল, আৰু সেই তেজৰ পৰাই বীৰ্যলৈ গ'ল। আৰু তাৰ পাছতেই হিৰণ্যক্ষ অসুৰৰ মাজেৰে ভকতৰ মহাভাগৱতৰ জন্ম হ'ল। আচ্ছা, ব্ৰাহ্মণৰ ঘৰত কিয় দৈত্য জন্ম হ'ল?
কাশ্যপ ঋষি উচ্চ ব্ৰাহ্মণ আছিলে। কাশ্যপ ঋষি অৰ্থাৎ যি নীতি নিয়ম পালে নীতি নিয়মৰ মাজতহে সুখ শান্তি পায়। আপুনি ব্ৰাহ্মণ হ'লে উচ্চ হ'লে নহ'ব, জাতিৰ ওপৰত হ'লে নহ'ব, আপোনাৰ সংস্কাৰ আৰু সংস্কৃতিৰ ওপৰতহে নিৰ্ভৰ কৰিব। সেইকাৰণে ভাগৱত ধৰ্মই কৈছে জাতি চাই উপাধি চাই আপুনি মান সন্মান দি লাভ নহ'ব। আৰু আমাক লাগিব কি সংস্কাৰ আৰু সংস্কৃতি। এখন ঘৰ কিমান সংস্কাৰী আৰু সেই সংস্কাৰৰ মাজেৰে আপোনাৰ ঘৰখনত ভাল সন্তান আহিব, ভাল আদৰ্শ জন্ম হ'ব। জাতি চাবলৈ মানা কৰিছে, এইকাৰণে মানা কৰিছে আৰু সেই কথাটোৱে আমাক বুজাইছে। আজি আপোনাক সবে চাওক যে কাশ্যপৰ ঘৰত ব্ৰাহ্মণৰ ঘৰত দৈত্য কিয় জন্ম পালে, আমাক বুজাইছে কিয় জন্ম পালে আমাক দৰকাৰ নাই। আমাক দৰকাৰ হ'ল কিয় জন্ম পালে। এইকাৰণে জন্ম পালে উচ্চ জাতিৰ ঘৰত জন্ম পালেও আপুনি যদি উচ্চ নিয়ম নীতি পালন নকৰে, সদাচাৰ পালন নকৰে, আপুনি সংস্কৃতি পালন নকৰে, উপাধিটো উচ্চ হ'লে কি হ'ব? আপুনি তললৈ আহিব লাগিব, এদিন আহিব লাগিব। এই কথাটোকে আমাক বুজাইছে। আৰু আপুনি তললৈ অৰ্থাৎ সেই সময়ত শ্ৰীমন্ত শংকৰ গুৰুজনাই যেতিয়া শান্তি যান বান্ধিবলৈ কাৰণে সতী বিচাৰিছিলে, তেতিয়া ইমানটো গোসাঁইৰ পত্নী আছিলে, ব্ৰাহ্মণৰ পত্নী আছিলে, ভকত আছিলে, কোনেও সাহস কৰিলে মই সতী বুলি ক'বলৈ? পূৰ্ণানন্দৰ পত্নী চিডিলকাছ, সেই সময়ত চিডিলকাছৰ মানুহ আহিলে পানী ছটিয়াই দিয়ে, চাহটো যদি ধানত পৰে ধানখিনি পেলাই দিব। সেই সময়ত পূৰ্ণানন্দৰ পত্নী ৰাধিকাই মাত লগাইছে মই সতী। গুৰুজনাই লৈ গ'ল মাটি যে তিনি কাঠিৰ পলত পানী আনি প্ৰমাণ কৰি দিলে। মাত্ৰ 2 আঙুল কমি গ'ল প্ৰথমবাৰ নিওঁতে। কৈছে কথাটো কি হ'ল? কমিল যে এদিন দুপৰীয়া বৰজনা আহিছিল আমাৰ ঘৰলৈ, কলপাত কাটিবৰ কাৰণে কাঁচিখন দলি মাৰি দিওঁতে অৰণিখন পৰি চকুৱে চকুৱে পৰিলে। অৰণিখন পৰি চকুৱে চকুৱে পৰিলে, 2 আঙুল কমি গ'ল। আকৌ লৈ আনিব দিলে, এইবাৰ পুৰা হৈ আহিলে। প্ৰায়শ্চিত্ত কাক কয়? এই ভকতে নাম গাই বৰতাল বজাই প্ৰায়শ্চিত্ত কৰিব নোৱাৰে, ব্ৰাহ্মণে টিলিঙা বজাই প্ৰায়শ্চিত্ত কৰিব নোৱাৰে। প্ৰায়শ্চিত্ত আত্ম সমালোচনাৰ দ্বাৰা, অনুশোচনাৰ দ্বাৰা প্ৰায়শ্চিত্ত হয়। সত্য স্বীকাৰ কৰিলে প্ৰায়শ্চিত্ত হয়। এই সত্য স্বীকাৰ কৰিলে এইটো ভুল কৰিছিলোঁ আৰু লগে লগে আৰু সেইজনী ৰাধিকাৰ 1 মিনিট আঁঠুৱা অৰণিখন পৰাৰ কাৰণে সতীত্বৰ ঘাটি লাগিলে, হয় নাই প্ৰভু? আজিৰ বোৱাৰীক চাবৰ কাৰণে শহুৰেকে অৰণি ল'ব লাগে, লাগে নালাগে? আজিৰ বোৱাৰীৰ ফালে চাবলৈ শহুৰেকে আৰু অৰণি ল'ব লাগে। জীৱৰ কাপোৰ পিন্ধে ফটা চিটা, কেনেকুৱা কাপোৰ পিন্ধে এবাৰ মনত কৰিব। বিয়া হোৱাৰ পাছত চুইজাৰ পিন্ধিবলৈ মন কৰে, কিয় কৰে? এই কথাটোকে আমাক বুজাইছে, মনত ৰাখিব। ত্ৰেতা যুগত লক্ষ্মণ ৰেখা দিছিলে, অৰ্থাৎ আইমাতৃসকলক বুজাইছে ৰেখাৰ মৰ্যাদাৰ ভিতৰত থাকিব, মৰ্যাদা অতিক্ৰম নকৰিব। ক'ৰবাত মাতিলে দৌৰ মাৰি নাযাব, গৃহস্থী ধৰ্মটো শুদ্ধ ধৰ্ম। আপোনাৰ অনুপস্থিতিত যদি ল'ৰাটো বেয়া হৈ যায়, স্বামী যদি বেয়া হৈ যায়, বাহিৰৰ মানুহে আপোনাক বাহিৰৰ টকা পইচাই আপোনাক সুখ নিদিয়ে। সেইকাৰণে মনত ৰাখিব, নিজৰ মৰ্যাদাৰ ভিতৰত থাকিব, মৰ্যাদাৰ ৰেখা অতিক্ৰম নকৰিব। আমাৰ কন্যাসকলকো কৈছোঁ, আপোনালোকে চাকৰি পায় নাপায় সেইটো ভাগ্যৰ আৰু শিক্ষাৰ কথা, কিন্তু এদিন কিন্তু কাৰোবাৰ বোৱাৰী হ'ব, এইটো খাটাং। আৰু যদি জীৱনত বোৱাৰীৰ আচৰণ, বোৱাৰীৰ শিক্ষা, বোৱাৰীৰ দায়িত্ব পালন নকৰে, তেতিয়াহ'লে গৃহস্থী জীৱন সুখৰ নহ'ব, মধুৰ নহ'ব। বিউটি পাৰ্লাৰত গৈ কইনা নবনে, বিউটি পাৰ্লাৰে বোৱাৰী বনাব নোৱাৰে, বিউটি পাৰ্লাৰে লখিমী এগৰাকীয়ে বোৱাৰী বনাব নোৱাৰে। নিজৰ চৰিত্ৰ সাধনা আদৰ্শ আচৰণেহে এজনী বোৱাৰী বনাব, এজনী যোগ্য লখিমী বোৱাৰী বনাব, এজনী যোগ্য মাতৃ বনাব। এইকাৰণে আমাক কৈছে আচৰণ আৰু সংস্কাৰ সংস্কৃতি এইবোৰ লাগিব, এইবোৰ ল'ৰা ছোৱালীৰ পৰা শিকিব লাগিব আৰু ঘৰত ধৰি ৰাখিব লাগিব। আৰু মাকে অন্ততঃ ছোৱালীজনীক শিকাব লাগিব।
যদি এইখিনি নিশিকায় তেতিয়াহ'লে প্ৰভু সমস্ত সন্মুখত আমাৰ বহুত ভয়ানক বিপদ আহি আছে। ৰাৱণে কাহানিও কল্পনা কৰা নাছিল স্বৰ্ণ লংকা এদিন ধ্বংস হৈ যাব, কিন্তু হৈ গ'ল। দুৰ্যোধনে ধৃতৰাষ্ট্ৰই কাহানিও কল্পনা কৰা নাছিল 100 পুত্ৰ স্বৰ্গৰ দেৱতা আহিলেও পৰাজয় হৈ যাব, কিন্তু এদিন ধ্বংস হৈ গুচি গ'ল। গতিকে এইখিনি কথা আমি সদায় ৰাখিব লাগিব, সদায় মানিব লাগিব, আৰু এইখিনি আমি আচৰণখিনি ৰক্ষা কৰিব লাগিব।